আৰম্ভ কৰিছো প্ৰথম পদক্ষেপটো হ'ল যে এস্কালেশ্যন আজি আপোনালোকে জানে যে বহুত সময়ত ৰেভিনিউ ৰিলেটেড মেটাৰ্ছ বিলাক কোনোবা এজন বিষয়াৰ তাত প্ৰয়োজনীয় সময়তকৈ বেছি দিন তেওঁলোকৰ টেবুলত পৰি থাকে এতিয়া আমি আজি লোৱা ব্যৱস্থাটোৰ জৰিয়তে এজন মণ্ডল বা লাট মণ্ডলৰ হাতত যদি 15 দিন এটা জৰীপৰ কাৰণে থাকিব লাগে 15 দিনত যদি তেওঁ কাম সমাপ্ত কৰিব নোৱাৰে 16 দিনত বিষয়বস্তুটো নিজে নিজে সাৰ্কুল অফিচাৰৰ তাত আহি যাব অৰ্থাৎ প্ৰাইভেট কোম্পানীত যেনেকে এস্কালেশ্যন মডেলে কাম কৰে সেই ধৰণে ইয়াতো এস্কালেশ্যন মডেলে কাম কৰিব যদি এজন এডিসি টেবুলত এটা বিষয়বস্তু 7 দিন থাকিব লাগে 7 দিনতকৈ যদি তেওঁৰ টেবুলত বেছি আছে বিষয়বস্তুটো তেওঁৰ হাতৰ পৰা আঁতৰি যাব আৰু ই এস্কালেট হৈ ডেপুটি কমিশনাৰ লেভেললৈকে আহি যাব